নমস্কাৰ মই জয় শৰ্মা মই এজন কম্পোজাৰ সিঙ্গাৰ আৰু লিৰিক্স লিখো মই এটো হৈছে আপোনাৰ দেৱ দেৱীৰ আৰাধনা হয় ওকে গুটি ওজাৰ যিবিলাক গীত আছে পদ আছে ওকে হেবিলাক এটা গানে বুলি কৈছো আমাৰ দেৱ দেৱীক আৰাধনা কৰি তেওঁলোকক মানে জাগ্ৰত কৰিব বা তেওঁলোকক আৰাধনা কৰিবলৈ এই এনেকুৱা ধৰণৰ গীত গোৱা হয় যাক নেকি ওজা পালি থৈ আপোনাৰ তেওঁলোকক মাতা হয় বা তেওঁলোকৰ পূজা কৰা হয় তেনেকুৱা বিহুটো গোৱা নাই আজিলে এতিয়া মোৰ কথা হৈছে মই সাহস নকৰো বিহুটো গাবলৈ কাৰণ বহুত কথা থাকে তাতে আমাৰ আৰু বিহু বস্তুটো বহুত বেলেগটো বিহুটো টোটালি বেলেগ আজিকালি মানুহে বহুত বিহু খুৰিয়া গীতক বিহু বুলি ভাবে হেতু এটা অলপ স্ক্যাম চলি আছে বিহু খুৰিয়া গীত কিন্তু হেতুটো বিহু নহয় বিহু এটা যোজনা থাকিব ন এটা সোৱালিৰ পাৰ্ট থাকিব যোনটো জেনাৰেলি বিহু নাচত মুকলি বিহু যোনটো হয় আমাৰ যোনটো আমি দেখো তাত হেতু আসলতে আধুনিক গীতেই হয় বিহুৰ দৰে এটা সুৰ এটা থাকে অকমান মাজে মাজে সুৰ এটা যায় তেনেকুৱা কিছুমান কেনেকুৱা হয় আমি বহুত সপোন দেখি আগবাঢ়ো ন তাৰ মাজত বহুত গাত প্ৰতিঘাতৰ সৃষ্টি হৈ যায় কেতিয়াবা উজুতি খাব লগা হয় গানটোত মই ধৰক এটা লাভ থিম এটাই লৈছিলো মই উজুতি খাইছো বহু পথে ঘাটে এটা লিখিছিলো আৰু হেতু সঁচাকে এই গানটোতো ফুলি আছে মানে গানটো ৰিলিজ কৰিব পৰা নাই বহুত উজুতি খাব লগা হ'ল নমস্কাৰ ওয়েলকাম টু অ্যানাদার এপিসোড অফ আউটলুক উইথ অভিলাষ আজি আমাৰ মাজত আছে এজন বহুত ট্যালেন্টেড সিঙ্গার এন্ড কম্পোজাৰ মিস্টার জয় শৰ্মা জয় ওয়েলকাম টু দ্য শো থ্যাংক ইউ ফার্স্ট অফ অল কি খবৰ ভাল ভালে আছা ধুনিয়া ভালে আছো কেনেকুৱা চলিছে মিউজিকৰ কাম মিউজিকৰ কাম কৰি আছো এতিয়া যেতিয়া পঢ়াত দিছো ৰখা নাই এতিয়া লাগে হয় সকলোৰে আশীৰ্বাদ আছে তেনেকৈ গৈ আছো আৰু আশীৰ্বাদটো বহুত দৰকাৰ ন মানুহৰ লাইফত বহুত প্ৰয়োজন মানুহে মৰম কৰিব লাগিব মানুহে ভাল পাব লাগিব তেতিয়া আগবাঢ়ি যাব পাৰি হেতু তাকে টু ষ্টাৰ্ট উইথ একচুৱেলি মই আপোনাৰ বিষয়ে বহুত নাজানো আমি অলপ চলপ কথা পাতিছোঁ বাৰু ষ্টিল আমি জানিব বিচাৰিম আপোনাৰ চাইল্ডহুডৰ বিষয়ে সিন্স মানে হেতু সময়ত বহুতখিনি ইনফ্লুৱেঞ্চ হওঁ আমি যে আমি পিছলৈকে গৈ কেনেকুৱা হ'ম ন সো কেনেকুৱা আছিলে আৰ্লি ডেজ জন্ম স্কুলিং এইবোৰ মোৰ জন্ম হৈছিল মঙ্গলদৈত ওকে তো মই তাতেই ডাঙৰ হৈছোঁ আপোনাৰ হাই স্কুল তাতেই খতম কৰি তাৰপিছত মই গুৱাহাটীলৈ আহিলোঁ ওকে তো 11-12 কৰিব 11-12 ইয়াতে কৰিলোঁ তেতিয়া যি আহিলোঁ আৰু থাকিয়ে গ'লোঁ মই ইয়াতে তেনেকুৱা আৰু সৰুৰ পৰা ঘৰতে পৰিৱেশ আছিলে আমাৰ যদি আপুনি মিউজিকৰ কথা সোধে তেতিয়াহ'লে পৰিৱেশটো কেনেকুৱা বাই গান গাইছিলে মোৰ আচ্ছা তো তাই এতিয়া গানটো কণ্টিনিউ কৰি থকা নাই তাই এটা বেলেগ লাইনত আহিছে তো সৰুতে বাই প্ৰেক্টিছ কৰে ৰাতিপুৱা ৰিৱাজ কৰে তাৰপিছত তাইৰ লগতে দেউতা সৰুৰ পৰা গান গোৱা বিৰাট ইচ্ছুক আছিল মানে তো কিছুমান স্কোপ নথকাৰ কাৰণে আগৰ দিনত বহুত কষ্ট হৈছিলে মানুহৰ জীৱনটো চলাবলৈ তেনেকুৱা কিছুমান কাৰণত মানে আপোনাৰ সংগ্ৰামী জীৱন আছিল যিহেতু তাই ৰৈ গ'ল মানে তাতেই কৰিব নোৱাৰিলে কিন্তু সৰুতে দেখিছোঁ মই বাৰ লগত দেউতাইও মানে একেলগে হাৰমনিয়ামখন লৈ গান ৰিয়াজ কৰে ওকে মই শুই থাকোঁ তেতিয়া কাণত পৰে মোৰ এলাৰ্ম নালাগে মানে সিহঁত দুটাই প্ৰেক্টিছ আৰম্ভ কৰিব তো তেনেকৈ শুনি মই ভিতৰৰ পৰা নিজে নিজে ডেভেলপ হৈ গ'ল মিউজিকটো এটা সময়ত অকণ ভাল লাগিলে একচুৱেলি গান বস্তুটোৱে তেনেকুৱা নিজৰ যিমান শুনা যায় সিমানে আপুনি ইণ্টাৰনেলি ডেভেলপ হৈ থাকে নিজৰ হয় গান সেইকাৰণে যদি কোনোবাই গান গাব ইচ্ছা কৰে বহুত গান শুনিব লাগে হয় অকল এটা গানেই নহয় মানে পৃথিৱীৰ যিমান গান আছে সকলোবোৰ শুনিব লাগে হ'ব দেই তো তেনেকৈ থাকি মেট্ৰিক পৰীক্ষাৰ ঠিক দি উঠি মই মঙ্গলদৈৰ এজন খুব মানে ভাল অলপ বিখ্যাত দাদা এজন আছিলে গিটাৰ বজায় তেখেতে ওকে তো তেখেতৰ তাত মই প্ৰথম গিটাৰখন শিকিবলৈ গ'লোঁ কিংডা মই নামটো ল'ব লাগিব ওকে
মোৰ গুৰু বুলিয়ে ক'ব লাগিব মই বেছি দিন নিশিকিলোঁ যদিও কিংদাই যিখিনি শিকাইছিলে মোক কেইটামান কৰ্ড মানে মই বেছি ইমান গীটাৰো নাজানো তো সেই কৰ্ডকেইটাই মোক এতিয়া পৰ্যন্ত মোক আগবাঢ়ি থাকিবলৈ মোক সুবিধা কৰিছে আৰু তো তাৰ আগতেও সৰুতে দেউতাহঁতে ভাবিলে যে ই যদি মিউজিকত কিবা কৰিব হেঁপাহ আছে অকণমান তালৰ জ্ঞান থাকিব লাগে তো সেইকাৰণে কি কৰে তবলা শিকিবলৈ ছাৰ এজনক মাতিলে ঘৰলৈ হয় তেখেত এতিয়া নাই বৰ্তমান তেখেত বহুত দিন হ'ল ঢুকুৱা মোৰ গুৰু আনন্দ নাৰায়ণ দেৱ আছিল তেখেত অ'কে তো তেখেতৰ চেষ্টাতে মানে অকণমান মই সংগীতো চৰ্চা কৰিব সুবিধা পালোঁ তেখেত সংগীতো শিকাইছিলে মানে আপোনাৰ গান শিকাইছিলে তবলাও শিকাইছিলে তেনেকৈ ঘৰৰ এটা পৰিৱেশ বৰ ধুনীয়া আৰু তেতিয়া সপ্তাহত আমি একেলগে আমাৰ ঘৰত পৰিয়াল দেউতা মা মই আৰু বাইদেউ হয় অ'কে তো আপোনাৰ আমি প্ৰত্যেক সপ্তাহৰ এতিয়াও মানে দেউতাই গ'লে কেতিয়াবা কয় ইহঁতে যেতিয়াৰ পৰা গ'ল মানে নিজৰ নিজৰ কৰ্মসূত্ৰে থাকিবলৈ বাহিৰত আমাৰ এটা মানে ছিষ্টেম এটা আছিলে ঘৰত ছিষ্টেমটো কেনেকুৱা আপোনাৰ সপ্তাহত প্ৰত্যেক শনিবাৰে আমি এটা সংগীত সন্ধিয়া বহাওঁ ঘৰত এতিয়াও আছেনে এইটো এতিয়া নাই মানে কাটচিত কেতিয়াবা হয় ব্যস্ততাৰ কাৰণে এতিয়া ধৰক কেতিয়াবা বা থাকে ঘৰত কেতিয়াবা ময়ো থাকোঁ দুজন একেলগে গৈ নপৰোঁ কেতিয়াবা আকৌ সেই মাহলটো নহয় তেনেকুৱা তো দেউতাই মানে এতিয়াও মিছ কৰে সেইবোৰ কৈ যে আমাৰ জলচা ক'ব পাৰে আমাৰ ঘৰত প্ৰত্যেক শনিবাৰে সন্ধিয়াৰ পৰা এইটো সন্ধিয়াটো মানে বিৰাট ধুনীয়া হয় আৰু মায়ে মিউজিকৰ ওপৰত ইমান নলেজ বেলেগ মানুহ আহে ন বেলেগ মানুহ অকল ঘৰৰ চাৰিজনে আমি আচ্ছা অকল ঘৰৰ চাৰিজনে বহোঁ আমি কেতিয়াবা যদি কোনোবা মানুহ এনেই কাটচিত ফুৰিব আহিলে সেইটো সময়ত তেতিয়াহ'লে তেওঁলোকেও মানে বহি খুব এনজয় কৰে ভাল পায় তো কিছুমান সেই মেমৰিজবোৰ এতিয়াও মানে সজীৱ হৈ আছে আমাৰ তো মাৰ আকৌ কি আপোনাৰ মিউজিকৰ ওপৰত ইমান নলেজ নাই অ'কে তো মাক কি কৰোঁ আমি এটা গ্লাছ আৰু এখন চামুচ লৈ মাক তাল ধৰিব দিওঁ তাতে আচ্ছা সেইটো তেনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈছোঁ লাহে লাহে পঢ়াৰ চিন্তা আহে তাৰপিছত কামৰ চিন্তা আহিলে নিজৰ পেট পুহিব লাগিব যেতিয়া কিবা কামো কৰিব লাগিব তেনেকৈ ইফালকৈ কিবা কিবি কাম কৰোঁ সৰু সুৰাকৈ তাৰ মাজতে মই অলপ সংগীতৰ চৰ্চাটো মানে লাহে লাহে অকণমান ছাইড বাই ছাইড ৰাখি থৈছোঁ মই তেনেকৈ কৰি গুৱাহাটীলৈ আহি মই বহুত বিচাৰিছোঁ মোৰ ভাল গুৰু এজন লাগে মোক এনেকুৱা মই বিচাৰি নাপাওঁ প্ৰথম ৰবীন্দ্ৰ ভৱন গৈছিলোঁ তাতে মোক এজন গুৰুৰ কথা ক'লে মই তেখেতক বিচাৰি নাপালোঁ লগ নাপালোঁ এনেকৈ আকৌ আধৰুৱা হৈ গ'ল আকৌ পঢ়াৰ পূজা আহিলে তেনেকৈ গৈ আপোনাৰ মাজে মাজে দুই এজন মই গীটাৰৰ কাৰণে গীটাৰটো যাতে মানে কেনেকুৱা গান যেতিয়া কৰিব লাগে আপুনি কিবা এটা ইনষ্ট্ৰুমেণ্ট জনাটো দৰকাৰ হয় বিশেষকৈ কম্প'জ কৰিবলৈ আৰু মই কম্প'জিঙত আপোনাৰ সৰুৰ পৰাই ইণ্টাৰেষ্টেড আছিলোঁ মানে গান বনাই ভাল পাওঁ বা লিখিলে মোৰ আহে মানে তেনেকুৱা তো মই ভাবিলোঁ কিবা ইনষ্ট্ৰুমেণ্ট এটা লগত থাকিলে ভাল তো গীটাৰখন যিহেতু মোক কিংদাই আগতে শিকাইছিলে তো অকণমান শিকাইছিলে 2-3 মাহমান শিকিছিলোঁ মই সেইখিনি কণ্টিনিউ কৰোঁ বুলি মই এখন স্কুলতো গ'লোঁ ৰাজগড়ৰ আছিলে তাতেও শিকিছিলোঁ কিন্তু মোৰ ইমান ডেভেলপ নহ'লে সেইটোত তাৰপিছত আৰু এজনৰ তাত গ'লোঁ তেনেকৈ শিকি সকলোৰে পৰা অকণমান নলেজ লৈ মই ৰিডিমিক চেঞ্চ হওক বা যিকোনো বিষয়বিলাক মই অকণমান ডেভেলপ কৰিলোঁ তো তেনেকৈ গীটাৰখন শিকি থাকোঁতে মই মাজত গেপ হৈ গ'ল মই সংগীতৰ যিটো মানে গানৰ গুৰুজন মই বিচাৰি যিটো আছিলোঁ মই ইমান দিনৰ পৰা ঘপকৈ মোৰ লগৰ এজন আছিলে এদিন তাক লগ পালোঁ মই কিবা এটা প্ৰগ্ৰেমত গৈছিলোঁ সৰুৰ পৰা একেলগে পঢ়িছিলোঁ কিন্তু আমাৰ কণ্টেক্ট নাছিলে আচ্ছা সি মোক হেৰি ক'লে যে তই গান শিকি আছ নে নাই তইতো ভাল গাইছ মোৰতো ভাল লাগিছে প্ৰগ্ৰেমটোত এটা কাম কৰ মই গুৰু এজনৰ তাত মই শিকি আছোঁ মোৰ গুৰু আছে তই ছাৰক লগ পালে খুব ভাল পাবি তই তেনেকৈ কৈ মোক জিতেন বসুমতাৰী ছাৰৰ তাত মোক সি লৈ গ'ল অ'কে তেওঁ গুৰু হয় মোৰ তো তেওঁ মোক বহুতখিনি মানে দেখুৱাই এতিয়াও মানে কয় যে তুমি আহিবা কিন্তু কৰ্মৰ ব্যস্ততাৰ কাৰণে ছাৰে বুজিও পায় যে আগতে পঢ়ি থাকোঁতে যিখিনি আমি সময় দিব পাৰিছিলোঁ এতিয়া কামৰ ব্যস্ততাত ইমানখিনি নোৱাৰিব পাৰোঁ তথাপিও কয় আহিবা তাৰ মাজতে আৰু এজন মোৰ ভাইটি আছিলে সি আকৌ ৱেষ্টাৰ্ণ মিউজিকত ইণ্টাৰেষ্টেড ভাল তো তাৰো গুৰু আছে ক'লে কি মোৰ গুৰু এজন আছে তুমিও আহিবাচোন
ছাৰৰ তাত আহা তুমি যিহেতু এইটো কিবা কিবি হেঁপাহ আছে তোমাৰ কৰিবলৈ তেনেকৈ সি মোক পাপু গোহাঁই ছাৰৰ তাত লৈ গ'ল তেখেত ৱেষ্টাৰ্ণ ক্লাছিকেলৰ টিচাৰ হয় তো দুইজনৰে সান্নিধ্য পালোঁ মই আৰু তেওঁলোকৰ পৰা যথেষ্ট শিকিলোঁ মানে গানৰ টেকনিক্স হওক বা কেনেকুৱা কি কৰিব লাগে যদিও মই আগবঢ়াই নিব নোৱাৰিলোঁ ক্লাছিকেল নলেজ যিখিনি লাগে তথাপিও মই আছোঁ এতিয়াও ইনভলভ হৈ আছোঁ মই আৰু তাৰ মাজতে যেতিয়াই যেনেকৈ পাৰোঁ আৰু দুইজন ছাৰে মোক ইমান হেল্প কৰিলে তেওঁলোকে মানে সকলো বুজি পায় মানে যে এইটো বয়সত ধৰক পঢ়া শেষ হোৱাৰ পিছত মানুহৰ এটা ষ্ট্ৰাগল এটা ফেচটো বেলেগ হয় নিজৰ পেট পুহিবলৈ তো তেওঁলোকেও মোক সেইখিনি মানে সহায় দিলে যে তুমি যেতিয়াই যেনেকৈ পাৰা তেতিয়াই আহিবা আমাৰ একো অসুবিধা নাই তুমি জাষ্ট কণ্টিনিউ কৰা মানে ইমানখিনি আশীৰ্বাদ আছে ছাৰহঁতৰ মোৰ বুজি পাইছোঁ তো সেইবোৰ ভাবি মানে এটা সাহস পালোঁ মনত যে ছাৰহঁতো আছে আৰু যিকেইজন মানুহে মোৰ আশে পাশে থকা মানুহবোৰে ভাল পায় মানে যে তই গান গাব পাৰিবি তো মোৰ একো হেঁপাহ মই কম্প'জ কৰাৰ ভাবিলোঁ যদি মোৰ কথা কয় সকলোৱে যে তই গান গাব পাৰিবি তোৰ ভইচটো ভাল মোৰ কম্প'জ কৰিব ইচ্ছা আছে why don't I make a song তেনেকেই প্ৰথম গানটো বনিলে নেকি তেনেকেই যাযাবৰ প্ৰথম গানটো যাযাবৰ ষ্টৰী এটা আছে সৰুকে আচ্ছা দেউতাৰ যে গান গোৱাত হেঁপাহ আছিলে মোৰো হেঁপাহ জাগিল মানে দেউতাই যিহেতু হেঁপাহ আছিলে দেউতাৰ ভইচটো মই ৰাখিব লাগিব ভালদৰে ৰাখিব লাগিব তো মই এইটো আজি বহুত বছৰ হ'ল মই যোৱা বছৰ মানে আপোনাৰ 2024 আপোনাৰ জানুৱাৰীৰ পৰা মই প্ৰথম ইউটিউবত মই গান দিবলৈ ষ্টাৰ্ট কৰিছিলোঁ যিটো যাযাবৰ বুলি আপুনি ক'লে এইমাত্ৰ কাৰেক্ট হয় তো যাযাবৰ কৰাৰ আগতে মোৰ গান কিবা কিবি মই লিখি থাকোঁ মোৰ সপোন হ'ল দেউতাক গান গোৱাব লাগিব প্ৰথম আৰু মই সেইটোৰ পৰা যাত্ৰা আৰম্ভ কৰিম মই তাতে দুটা কথা আছে এটা হৈছে গানটো বাৰু মই দেউতাৰ লগত গাম বুলি কৈছোঁৱেই আৰু লগত সোমাই আছে দেউতাৰ ভইচটো দেউতাৰ এতিয়া ধৰক 70 ইয়াৰ্ছৰ ওপৰত হৈ গৈছে এতিয়া 73 ৰানিং দেউতাৰ অ'কে তো ভাবিলোঁ বয়স হৈ যোৱাৰ লগে লগে ভইচটো অকণমান বেয়া হ'ব পাৰে দেউতাৰ ৰেঞ্জ কমি যায় মই ধৰক আৰু আগলৈ কৰি থাকিব পাৰিম গান কিবা কিবি মোৰ নিজৰ কম্প'জিশ্যনত কিন্তু দেউতাৰ যদি ভইচটো বেয়া হৈ যায় মই ৰাখিব নোৱাৰিম তো মই বহুত চেষ্টা কৰিলোঁ যে দেউতাৰ ভইচটো কেনেকৈ ৰাখোঁ এতিয়া আৰু মোৰ হেঁপাহ মই নিজে বনোৱা গান দেউতাক গোৱাম মানে তেনেকেই যাযাবৰটো বনিলে তেনেকেই যাযাবৰ সৃষ্টি হ'ল যাযাবৰটো বনাওঁতে বহুত সময়ো লাগিছিলে আপুনি কৈছিলে 5 ইয়াৰ্ছ মান অলমষ্ট 5 ইয়াৰ্ছ মানে 5 ইয়াৰ্ছ কিয় লাগিলে চিনেমাও ইমান দিন নালাগে চাগে তো গান এটা বহুত দিন লাগিলে প্ৰথমতে মই ভাবোঁতেই 2-3 বছৰ গুচি গৈছে মই কেনেকৈ বনাওঁ কাৰণ দেউতা আৰু মই গোৱা মানে ইচ্ছা আছিলে তো মোৰ ভইচটো দেউতাৰ লগত নিমিলে দেউতাৰ এটা ধুনীয়া এটা মিঠা পুৰণিকলীয়া এটা দেউতাৰ মানে ভইচ এটা আছে মোৰ হৈছে মই আজিকালি ৱেষ্টাৰ্ণ হওক ইণ্ডিয়ান ক্লাছিকেল হওক চব মিক্স কৰি মই সেইবোৰ শুনি মোৰ মানে পুৰণি মানুহৰ বা পুৰণি দিনৰ গীতৰ লগত মোৰ নিমিলে বস্তু বহুত চিন্তা চৰ্চা কৰি মই নোৱাৰিলোঁ লাষ্টত লকডাউনৰ সময়ত যেতিয়া সকলো ঘৰৰ ভিতৰত সোমাই গ'ল মই এটা সুবিধা পালোঁ মানে এনি টাইম মিউজিকত লাগি থাকিব পাৰিছোঁ তেতিয়া গীটাৰখন লওঁ আৰু কিবা কিবি গুণগুণাওঁ এদিন ঘপকৈ ক্লিক কৰিলে যে দেউতাৰ চব গানত মডাৰ্ণ গানটো চলি থাকিব মডাৰ্ণ গানটো চবৰ থাকেই অলপ আধ্যাত্মিকতাৰে যাওঁ নেকি এনেকৈ ভাবিলোঁ মই মই সেই এংগেলটো পাইছোঁ গানটোত ভগৱানৰ অলপ প্লাছ মোৰ এটা ভাল কথা আছিলে মই জন্ম হৈছোঁ দৰং জিলাত আৰু দৰং জিলাৰ আমাৰ যিটো কলা সংস্কৃতিৰ ভিতৰত ওজাপালি হয় সেই ওজাপালিটো এটা মানে বিখ্যাত আমাৰ আমি আৰ্ট ফৰ্ম ওজাপালিৰ বিষয়ে আমি কথা পাতিম কথা পাতিম তো মোৰ ককা মানে মোৰ মাৰ মামা ককা ওজাপালিৰ লগত খুবকৈ জড়িত আৰু তেখেত খুব অগ্ৰণী মানে এই ক্ষেত্ৰত তেখেতে মানে ওজাপালি এটা টিমক লিড কৰি থকাৰ দৰে এতিয়াও আছে নেকি এতিয়াও আছে বহুত বয়স হৈছে আছে কিন্তু ইণ্টাৰেষ্টিং তো ককাৰ মানে বহুত হেঁপাহ যে বাবাই কিবা এটা কৰিব আমি একোৱেই মানে কাকো দেখুৱাব নোৱাৰিলোঁ গভৰ্ণমেণ্টৰ মানুহ কিছুমান যায় চৰকাৰী মানুহ যায় কেতিয়াবা তেওঁলোকক লগ কৰে তেওঁলোকৰ কাৰণে কিবা সুবিধা দিব পাৰে বুলি কিছুমান জেগাত তেওঁলোকক লৈও যায় তেনেকৈ আৰু গোটেইকেইজন তেওঁলোকৰ গ্ৰুপৰ মানুহ বয়স
90 ঊৰ্ধৰ ক'ব গ'লে আপোনাৰ 90 হৈ গৈছে অলমষ্ট তেওঁলোকৰ বয়স 90 ইয়াৰ্ছ এবাভ মানে তো মই ভাবিলোঁ ককা ইমান ধুনীয়া ওজা গায় ওজা মানে আপোনাৰ সহজ ভাষাত ক'ব গ'লে গান হয় এটা গীত হয় কিন্তু তাত এটা হেৰি পলিটিকেল এংগেল আছে ন পলিটিকেল মানে ৰজাক বোলে আগতে ক্ৰিটিচাইজ কৰিছিলে মই জাষ্ট শুনা কথা দেই মই নাজানো মই জানিব বিচাৰিম আপোনাৰ পৰা ভালকৈ যিহেতু আপোনালোকৰ ফেমিলিতে মেম্বাৰ আছে মই শুনামতে ওজাপালি বস্তুটো দুজন মানুহ থাকে আৰু মেইন যোনজন মানুহ থাকে তেওঁ ৰজাক মানে ফিডবেক দিয়ে তেনেকুৱা কিবা আছে নেকি মই ইমান ডিটেইলত মই যাব নোৱাৰিম মই ক'ব নোৱাৰিম ইমানখিনি মোৰ অকণমান আৰু হয়তো নলেজ লাগিব হয় মই যিখিনি কালেক্ট কৰিব পাৰিছোঁ মানে অকল কম্পজিশ্যনৰ ক্ষেত্ৰত মই কালেক্ট কৰিলোঁ সেইখিনি তেওঁলোকৰ পৰা কিন্তু এইটো হৈছে আপোনাৰ দেৱ দেৱীৰ আৰাধনা হয় গোটেই ওজাৰ যিবিলাক গীত আছে পদ আছে সেইবিলাক এটা এটা গানেই বুলি কৈছোঁ আমাৰ দেৱ দেৱীক আৰাধনা কৰি তেওঁলোকক মানে জাগ্ৰত কৰিব বা তেওঁলোকক আৰাধনা কৰিবলৈ এই এনেকুৱা ধৰণৰ গীত গোৱা হয় যাক নেকি ওজাপালিৰ থ্ৰুদি আপোনাৰ তেওঁলোকক মাতা হয় বা তেওঁলোকৰ পূজা কৰা হয় তেনেকুৱা বুজি পাইছোঁ তো ইয়াতে পালি থাকিব পালি মানে ধৰক আপোনাৰ একেলগে গ্ৰুপত যিকেইজনে সহায় কৰিব আৰু এজনে লিড ল'ব ওজা পালি এনেকুৱা গোটেইখিনি মিলি এই গীতৰ মানে সৃষ্টি হয় আৰু তাতে গোটেই দেৱ দেৱীৰে কথা সোমাই আছে যিখিনি মই পালোঁ এতিয়ালৈ তো আপোনাৰ তেওঁলোকৰ দুৰ্গাৰ পদ এটা আছে বাবা শুনচোন দুৰ্গা মাৰ এনেকুৱা হয় এনেকুৱা মোক মানে ককাই বুজাইছিলে কিবা কিবি মই ভাবিলোঁ ককাৰটো বয়স বহুত হৈছে দুটাৰো ভইচটো ভাল হয় মই ভাবিছোঁ দুজনকে আনি এটা আধ্যাত্মিকতাৰে ষ্টাৰ্ট কৰি মাজত মই অকণমান মডাৰ্ণ মানুহে বুজি পোৱাকৈ বা আজিকালিৰ ছ'চাইটিত বা এতিয়া যিখিনি নতুন জেনেৰেশ্যন সাউণ্ডস্কেপটো যোনটো আৰু সেইটোৰ লগত মিলাই পেলাই পাৰিলে ফিউজন কৰিম বুলি কিবা এটা মনত আহিলে মোৰ আহি ককাই যিবিলাক পদ গাই থাকিলে মই সেইবিলাক মানে ৰেকৰ্ড কৰোঁ মোবাইলত ৰেকৰ্ড কৰি মই শুনি 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 মাইণ্ডত কেনেকুৱা এটা ঘপককৈ আহি গ'ল যাযাবৰৰ সেই সৃষ্টিটোৰ মানে আৱিৰ্ভাৱ হ'ল আৰু ফাইনেলি মই গ'লোঁ ককাৰ তাত তেতিয়া ক'ভিডৰ সময় জানেই ক'ভিডৰ মাজে মাজে যেতিয়াই খুলিছে তেতিয়াই গৈছোঁ ককাৰ ক'ত থাকে ককা তাতে আপোনাৰ মংগলদৈৰ ভিতৰৰ গাঁও এখনত দাহি বুলি কয় ডিগ্ৰীপাৰ দাহি তো তেওঁ দীনেশ্বৰ শৰ্মা তেওঁৰ মানে সেই যিবিলাক আশা এতিয়াও মানে মই গ'লে যেনেকুৱা আঁতৌ কৰে যে বাবা তই কিবা এটা কৰিব পাৰিবি মানে আমাৰ গোটেই মানুহবোৰ মানে এতিয়া বয়স হৈ আছে মানুহবোৰ মৰিব ধৰিছে এনেকুৱা হৈছে তো তেওঁলোকৰ এটা আশা আছিল যে এই ওজাপালিটো এটা বহুত আগলৈ লৈ যোৱা অলৰেডি মানুহে জানে আজিকালি কিন্তু আৰু আগলৈ লৈ যোৱা মন আছিল তেওঁলোকৰ এতিয়া মই হৈছোঁ সামান্য মই ধৰক বেছি দিন হোৱা নাই তথাপি মোৰ বহুত দিনৰ পৰা এটা ইচ্ছা আছিল কেনেকৈ আনো লগতে মোৰ দেউতা ককা গোটেইখিনিকে ইনভলভ কৰি মই অলপ মানুহৰ আগত চিনাকি কৰাই দিব বিচাৰিছিলোঁ যে এই কলা সংস্কৃতিৰ থ্ৰুদিয়ে আমি মানে এতিয়া এটা পৰ্যায়লৈ গৈ আছোঁ হয় সেইবিলাক অনুকৰণ কৰি আমি গৈ আছোঁ অনুকৰণ কৰি তো আৰু আমাৰ দৰে সকলোৱে জানক মানে প্ৰতিখন ঠাইৰ পৰা আপোনাৰ তেওঁলোকৰ নিজস্ব কিবা এটা আহে তো আমাৰ দৰং জিলাটো মংগলদৈটো কিবা এটা সোমাই আছে যিটো নেকি মানুহে শুনিছে যদিও অলপ মনোগ্ৰাহী হ'বলৈ চেষ্টা কৰিব লাগে আমি সকলোৱে যাতে নতুন জেনেৰেশ্যনটো কিবা এটা পাই শুনিবলৈ ইচ্ছা কৰে প্লাছ আমাৰ যোনখিনি আৰ্ট ফৰ্ম এতিয়া ওজাপালিৰ বিষয়ে যদি আমি কওঁ ইমান এটা এক্সপ'জাৰ পোৱা নাই আৰ্ট ফৰ্মটো নাই একেবাৰে পোৱা নাই আৰু সেইটো হোৱাটো বহুত দৰকাৰ আছে চ' তেনেকুৱা ধৰণৰ মানুহ আপোনাৰ ককা তেওঁলোকৰ পৰা যদি নতুন যোনটো জেনেৰেশ্যন উঠি অহা জেনেৰেশ্যন তেওঁলোকে কানেক্ট কৰি পেলাই সেই বস্তুখিনি যদি আমি ৰাখিব পাৰোঁ নহয় নহ'লে মানে আমাৰ অৰিজিনেলিটি যোনটো সেইটো হেৰাই যাব আমাৰ মানে পৰিচয়টোৱে হেৰাই যাব সেইটোৱে ময়ো সেইটো কথা ভাবোঁ নাই সেইটো কাৰণে ভাবিলোঁ যে এই বস্তুটো অকণমান মডাৰ্ণাইজেশ্যন কৰি কিনে মই অকণমান চেষ্টা এটা কৰি চাওঁ বুলি ভাবি মই যাযাবৰটো কৰিলোঁ যাযাবৰটো শুনিলে মানুহে গম পাব এতিয়াও ইয়াত মোৰ আৰু এটা কুৱেশ্যন আছে আজিকালি আৰু এইটো হৈ আছে কেইবছৰ বুলি নকওঁ মই অলমষ্ট ভালেখিনি সময় হৈছে ফ'ক ফিউজন যোনটো আমি কওঁ এইটো ৰকৰ লগতো হ'ব পাৰে আৰু ইলেক্ট্ৰনিকৰ লগতো হ'ব পাৰে জেনেৰেলি সেইটো কৰি পেলাই বহুতে আগৰ মিউজিকখিনি আকৌ আনিব ট্ৰাই কৰি আছে ঠিক আছে মই কাৰো নাম নলওঁ এতিয়া নাম ল'লে অলপ কণ্ট্ৰভাৰ্চি হৈ যাব বহুতে কৰি আছে আগতো কৰি আছে এতিয়াও কৰি আছে কিন্তু জেনেৰেলি
মই নাজানো বেলেগ ষ্টেটৰ মানুহৰ কথা বেলেগ ষ্টেটতো হয় একচুৱেলি এইটো বস্তু কৰবাত অসমত বহুত হয় যে আমি এটা ধৰি লওক পুৰণা ফোক সং এটা নতুন এটা সাউন্ডস্কেপত আনি পেলাই প্ৰেজেণ্ট কৰিলোঁ কেতিয়াবা সেই কমিউনিটিটোৰ মানুহখিনিয়ে সেই কামটো ভাল নাপায় যে তহঁতে কেনেকৈ সেই এনেকুৱা বস্তু এটা লৈ গৈ পেলাই তাত ইলেক্ট্ৰনিক মিউজিক সোমাই বেছ সোমাই হাই হেটছ ইমান 808 সোমাই পেলাই কেনেকৈ বনালি বহুতে সেইটো অবজেক্ট কৰে বা দুখ পায় সেইটোত আপুনি কি ক'ব বিচাৰে লাইক মানে কাৰণ এতিয়া ফোক সং এটা যদি গ্লোবেলি লৈ যাব লাগে তাৰ প্ৰডাকশ্যনটোতো আজিৰ ডেটৰ যোনটো প্ৰডাকশ্যন তেনেকৈ হ'ব লাগিব সেইটো এটা মানে ভেলিড পইণ্ট আৰু এইটো ভেলিড পইণ্ট যে এটা জাতি বা এটা জনজাতিৰ যোনটো ইমোশ্যন বা এটা ফোক মিউজিকৰ যোনটো এচেঞ্চ প্ৰত্যেকটো ফোক মিউজিকৰটো এটা এচেঞ্চ আছে নহয় যেনেকৈ গোৱালপাৰীয়া লোকগীতবোৰ বহুত ফিলচফিকেল হয় তাক যদি আমি এটা ডান্স নাম্বাৰ বনাই দিওঁ তেতিয়া মানে সেই এচেঞ্চটো গুচি যায় মই নকওঁ যে এইটো শুদ্ধ নে ভুল সেইটো মই ক'ব নাযাওঁ কিন্তু সেই এচেঞ্চটো গুচি যায় অৰিজিনেল তো ইয়াত আপোনাৰ মানে আপুনি কি বুলি ভাবে এই মই যদি ক'ব যাওঁ একচুৱেলি ফোক বোলা বস্তুটোৱে তেনেকুৱা যে যাক আমি বহুত সন্মান দি ৰখাৰ প্ৰয়োজন কিন্তু যুগৰ লগত মিলিবলৈ আমি কিছু অকণমান সালসলনি কৰিব লগা হয় সেইটোৰ জাষ্ট বিকৃতি হ'ব নালাগে বিকৃতিৰ ওপৰত বনাব নালাগে ভালদৰে মানুহে শুনি ভাল পোৱাকৈ বনালে মই ভাবোঁ পাৰি কিহৰ কাৰণে নহ'লে আমি যিটো বিচাৰিছোঁ যে আমাৰ আপুৰুগীয়া যিবিলাক কাম বা বস্তু আছে সেইবোৰ আগলৈ লৈ যাব বিচাৰোঁ যাতে গোটেই বিশ্বই চিনি পায় হয় তো চিনি পাবলৈ হ'লে আগৰ মিউজিকবোৰ কেনেকুৱা আছিলে ধৰক আমাৰ ইমান ইনষ্ট্ৰুমেণ্টৰ ব্যৱহাৰ নাছিলে নাই তো সেইটো এটা দুতৰা আৰু ঢোল তেনেকুৱা আপুনি ধৰক লোকগীতৰ ক্ষেত্ৰতো দুটাখন থাকিবই বা বিহুটো ঢোল থাকিবই পেঁপা থাকিব হয় কিন্তু সেইটো মানে নতুন জেনেৰেশ্যনটোৱে অকল দুটামান ইনষ্ট্ৰুমেণ্টতে শুনিব ইচ্ছা নকৰিবও পাৰে তো আজিকালি যিটো আকৌ চলি আছে সেইটো অলৰেডি এক্সিষ্ট কৰে সেইটো আৰু এতিয়া পাপন দাহঁতে বনাইছে দিনে দিনে এইবোৰ বনাইছে গিটাৰ চিটাৰ ইউজ কৰিছে গোটেইখিনি ঠিকে আছে মানে নতুন আৰ্টিষ্টে চেষ্টা কৰিব লাগে যে বিশৃংখল নহওক গানটোৰ সুৰ চেঞ্জ নকৰক যিখিনি আছে অলৰেডি তেনেকেই থাকক তাৰ ওপৰত কেনেকৈ শুনিবলৈ ধুনীয়া সুমধুৰ কৰিব পাৰে সেইটো ট্ৰাই কৰিব লাগে মই ভাবোঁ নহ'লে মানুহবিলাকে আদৰি নল'ব পিছৰ চামচুৱাই একেটা ষ্টাইলতে যদি আৰু তেওঁলোকে যিহেতু এতিয়া শব্দ বেছি শুনি ভাল পায় শব্দ শুনি ভাল পায় এতিয়া বিভিন্ন আপোনাৰ ইনষ্ট্ৰুমেণ্টৰ শব্দবোৰ তেওঁলোকে পচন্দ কৰে এতিয়া ইলেক্ট্ৰনিক যুগ পৰিছে এতিয়া তো যিটো আমি EDM বুলি কওঁ এতিয়া তো তেওঁলোকে সেইটো তো এতিয়া আপোনাৰ তেওঁলোকৰ যুগত যদি আকৌ আমি সেই গানটো আগৰ দৰেই চলি থাকিব লাগে তেওঁলোকে হয়তো নুশুনিবই সেইটো ইচ্ছা নকৰিব মন নকৰিব শুনিবলৈ মানুহে মানে নতুন জেনেৰেশ্যনে শুনিবৰ কাৰণে এটা নতুনত্ব লাগে কিন্তু বিকৃত হ'ব নালাগে সেইটো বস্তু বুজি পাইছোঁ গতিকে তেনেকেই শুনি আহিছোঁ আৰু মোৰ যিখিনি ধাৰণা সেইখিনি আপোনাৰ আগত কৈছোঁ চ' মই দেখিছোঁ আপুনি বিহু ৰিলেটেড ভালেখিনি কাম কৰিছে মানে বিহু ফিউজন থকা কাম ভালেখিনি কৰিছে দেউতাৰো ইনভলভমেণ্ট আছে তাত ৰাইট চ' বিহুটোক এতিয়া ৰিচেণ্টলি বহুত তেনেকুৱা গানো ওলাইছে বিহু বহুত বস্তুৰ লগত ফিউজন হৈছে ৰাইট চ' আপুনি কেনেকৈ চাই সেই বস্তুটো যে বিকজ বিহুটো এগেইন লাইক যোনটো কথা আমি অলৰেডি পাতিলোঁ বহুত এটা ৰ বস্তু হয় আৰু যদি বস্তুটো আমি ইমানেই ফিউজন কৰি থাকোঁ তে মানুহে এটা সময়ত পাহৰি যাব পাৰে অৰিজিনেল বিহুটো কি হয় চ' সেইটো বিষয়ত আপুনি কি ক'ব বিচাৰে বিহুটো একচুৱেলি মই ক'ব গ'লে বিহুটো মই ফিউজন কৰা নাই বিহুটো মই বিহু যিটো আগৰ দৰে খাটিকে ৰাখিছোঁ এতিয়ালৈকে আৰু বিহুটো মই বিহু গোৱা নাছিলোঁ মই দেউতাই গাইছিলে আৰু পুৰণিকলীয়া কিছুমান বিহু যোজনা তাৰ লগত দেউতাই কিছুমান লিখা আছে এনেকৈ লগাই বিহুটো আগৰ পুৰণিকলীয়া হিচাপে ৰাখিছোঁ
আৰু শুনিব হয়তো ভাল পাব মানুহে ধৰক বহুত মানুহে এতিয়ালৈ মোক গম নাপায় বা চিনি পোৱা নাই মোৰ গান শুনা নাই আমাৰ গান শুনা নাই তো এবাৰ শুনি চালে গম পাব পুৰণি বিহু যেনেকুৱা থাকে তেনেকুৱাই ৰাখিছোঁ অকণমান শুনিব ভাল লগা বিধৰ আগৰ দিনৰে কিছুমান ইনষ্ট্ৰুমেণ্ট লগাইছোঁ যেনেকৈ আপোনাৰ এই সুতুলি বুলি কয় যে আচ্ছা সুতুলি কুতুলি আৰু সুতুলি বেলেগ নেকি নহয় ন মানে একেটাই এনেকৈ বজাই যে এনেকুৱা তাৰপিছত আৰু বাকীটো আপোনাৰ টোকা চোকা থাকেই সেইবিলাক সেইখিনি থাকে গগনা কিন্তু এই একদম নতুন যিবিলাক এতিয়া বনাই আছে ধৰক গীটাৰ হওক গীটাৰ দি কিবা কিবি ধৰা গীটাৰ সেইবিলাক মই ইউজ কৰা নাই গীটাৰ বেছখন কিছুমান প্ৰডাকশ্যনতে ইউজ কৰা হৈছে প্ৰগ্ৰেমিঙত কৰা হৈছে কিছুমান নহ'লে শুনিব গানটো পৰি থাকে যে আৰু ল' এণ্ডটো নাথাকে সেইটো কাৰণে বেছখন ইউজ কৰা গৈছে কিন্তু মেইনলি যিখিনি মেইন ষ্ট্ৰীম আপোনাৰ যিখিনি ইনষ্ট্ৰুমেণ্ট আছে অৰিজিনেলি সেইখিনি মই বেছি গুৰুত্ব দিছোঁ মই আৰু ভইচটো তেনেকৈ ৰাখিছোঁ পুৰণি হিচাপত দেউতাৰ ভইচ শুনিবলৈ একদম আগৰ দিনৰ ধুনীয়া খগেন মহন্তৰ গাই থকা ভইচৰ দৰে কিছুমান লাগে মিঠা মিঠা এটা তেওঁৰ সেই হেৰিটো ভোকেল টেক্সচাৰটো আছে বৰ ধুনীয়া আৰু বহুত ক্লিয়াৰ হয় দেউতাৰ ভইচটো ক্লিন হয় বহুত তো শুনিব ভাল পাব তেওঁলোকৰ গোৱা ষ্টাইলটোও তেনেকুৱা গোৱা ষ্টাইলটো বৰ বেলেগ সেইটো এতিয়া মানে আমি যদি চাওঁ যোনবোৰ 60-70sৰ আৰ্টিষ্ট তেওঁলোকে একদম খুলি পেলাই গায় সেই খোলা হেৰি নেচাৰটো অকণমান কমিলে 90sত যেতিয়া গানবোৰ বলিউডৰ গান চানবোৰ যেতিয়া আহিলে অলপ মানুহে আৰু অলপ ফিল ঠিকে কৈছে আপুনি কৰা হৈ গ'ল এতিয়া কি হ'ল বস্তুটো পুৰা ফিলেই গুচি গ'ল হয় কালি মই এটা শ্ব' চাব গৈছিলোঁ তাত ছোৱালী এগৰাকী মই তেওঁৰ নাম মনত নাই তেওঁ গান গাই আছিলে ভাল গাইছে ধুনীয়া গাইছে ইন টিউন গাইছে এটা নতুন মিছ নাই কিন্তু মানে সেই বহুত ইনট্ৰুজিভ মানে হেৰিটো মই কেনেকৈ বুজাওঁ মানে খুলি নাগায় এই যোনটো ৱেষ্টৰ যোনটো R&B ছিংগিঙৰ ইনফ্লুৱেঞ্চ হয় একচুৱেলি এইটো অলপমান তো সেইবোৰ চেঞ্জ হৈ আছে লাহে লাহে অলপ কাৰণে মই আৰু ক'ব গ'লে সঁচাকৈ মই বিহুটো অলপ ভয় কৰোঁ মই যেনেকৈ তেনেকৈ চুব ভয় কৰোঁ মই আৰু সেইকাৰণে মই তেনেকৈ আপোনাৰ ৰকে ৰাখিলোঁ আৰু একদম খাটি বিহু যিটো কয় তেনেকৈয়ে থাকিব দিছোঁ তথাপিও মোক দুই এজনে ক'লে যে তই বিহু গাচোন বিহুটো গোৱা নাই আজিলৈ এতিয়া মোৰ কথা হৈছে মই সাহস নকৰোঁ বিহুটো গাবলৈ কাৰণ বহুত কথা থাকে তাতে আমাৰ আৰু বিহু বস্তুটো বহুত বেলেগটো বিহুটো টোটেলি বেলেগ আজিকালি মানুহে বহুত বিহু সুৰীয়া গীতক বিহু বুলি ভাবে সেইটো এটা অলপ স্কেম চলি আছে বিহু সুৰীয়া গীত কিন্তু সেইটোতো বিহু নহয় বিহুত এটা যোজনা থাকিব ন এটা ছোৱালীৰ পাৰ্ট থাকিব যোনটো জেনেৰেলি বিহু নাচত মুকলি বিহু যোনটো হয় আমাৰ যোনটো আমি দেখো তাত সেইটো আচলতে আধুনিক গীতেই হয় কিন্তু বিহুৰ দৰে এটা সুৰ এটা থাকে অকণমান মাজে মাজে সুৰ এটা যায় তেনেকুৱা তো মই বিহুটো অৰিজিনেল যেনেকুৱা থাকে তেনেকুৱাই ৰাখিছোঁ আৰু জাষ্ট মই এবাৰ চেষ্টা এটা কৰি চাম বুলি মাজৰ 2 লাইন মই গাইছোঁ এবাৰ অলপ ভয়কৈ গাইছোঁ কিন্তু মই আৰু দেউতাৰ ধৰক এতিয়া ভইচটো আগতে যেনেকুৱা আছিল এতিয়া সি ইমান হাই স্কেলত গাব নোৱাৰিব পাৰে আৰু অলপ কষ্ট হৈছে গতিকে অলপ ল' স্কেলত লৈছোঁ দেউতাৰ ভইচৰ লগত মিলাবলৈ মই আকৌ সেইটো বহুত হাই হৈ যায় আইদাৰ মোৰ বহুত বেছি ল' হৈ যায় আৰু নহ'লে মোৰ বহুত হাই হৈ যায় তথাপিও মই ভাবিছোঁ নাই দেউতাৰ লগত এটা বিহু থাকক মোৰ 2টামান লাইনলৈ থাকক ভাইটি এজন আছে সি মোৰ লগতে থাকে একেলগে থাকোঁ আমি অঞ্চুমান বৰুৱা বুলি কয় তো সি ভালদৰে গাইড কৰিলে সি গোটেইখিনি চালে সি তো মিউজিকো ভাল কৰিছে সি গিটাৰিষ্ট নেকি গিটাৰিষ্ট নহয় মিউজিকৰে কাম কৰে মিউজিক কৰে তো ভাল এটা বিহু গান এটা উলিয়াই দিলে এবাৰ গানটোৰ কি আছিলে নাম ৰৈ চ' অডিয়েঞ্চকো কৈছোঁ প্লিজ আপোনালোকে গৈ পেলাই ৰৈ শুনিব হয় এইবাৰ মুক্তি পাইছে এবাৰ 2025ৰ এই বিহুৰ আগে সকলোৱে শুনিলে ভাল পাব গানটো আৰু সকলোতকৈ বেছি ভাল কথা হৈছে যে নিজে আগতে শুনি ভাল পাব লাগিব মই যে গানটো বনাইছোঁ নহয় মই ভাল পাব লাগিব আৰু সেইটোৰ ওপৰত অকণমান এটা আপোনাৰ এক্সপেৰিমেণ্ট কৰি চোৱাটো প্ৰয়োজন আপুনি বহুতবাৰ শুনক গানটো নিজে যেতিয়া আপুনি গানটো বনাব আপুনি বহুতবাৰ শুনক আৰু লগতে অভিজ্ঞবোৰক শুনোৱাওক আপুনি গানটো
হয় এডিটিঙৰ বহুত দৰকাৰ বহুত প্ৰয়োজন বহুত প্ৰয়োজন তো তাৰ পিছতহে মোৰ কনফিডেন্সটো আহিছে যে নাই গানটো ভাল হ'ব আৰু মই দুটা লাইন গাইছোঁ তাৰ লগত আৰু এজনী ভণ্টি এজনী গালে চিম্পী গগৈ বুলি বৰ ধুনীয়া সুৰ তাইৰ কণ্ঠটো বৰ ধুনীয়া তো তেনেকৈ বিহুটোৰ সৃষ্টি হ'লে বাৰু পৰম্পৰাগত বিহু আগৰ পৰা কিছু লাইন আছে তাতে দেউতাই অকণমান দুই এটা লাইন লিখিছে সেইবোৰ খাটি বিহুবোৰ শুনিও বহুত ভাল লাগে বহুত ভাল লাগে কাৰণ সেই আমাৰ যোনটো অসমৰ গাঁৱৰ ফিলটো থাকে তাত মোৰ তেনেকুৱা ফিল হয় থাকে আপুনি গোৱা কেইটামান গানৰ কথা আমি ডিছকাছ কৰোঁ জানানে নাই আই থিংক আটাইতকৈ বেছি ভিউজ সেইটো গানতে আছে বেছি ভিউজ সেইটোতে আছে সেইটো গানতে আছে কেনেকুৱা আছিলে গানটোৰ জাৰ্নি প্ৰচেছ আপুনি লিখিছিলে ৰাইট মই লিখিছিলোঁ কম্প'জ আপুনি কৰা গানটো মোৰ ভণ্টি এজনীৰ লগত গালোঁ ফিমেল পাৰ্ট এটা আছে তাতে তাই নেহা সিংহা তাইৰ নাম আচ্ছা আৰু তাইৰে বন্ধু এজন আছে আপোনাৰ ৰিচাৰ্ড আব্ৰাহাম অ'কে তো ৰিচাৰ্ডে ভাল পিয়ানো বজায় আৰু সি মিউজিকো ভাল কৰে তো আমি মানে এনেই ফেমিলিৰ দৰে আৰু গোটেইখিনি আমি এনেই এদিন বহিলোঁ যে কিবা এটা কৰিব লাগিব আৰু অলৰেডি মই যাযাবৰটো উলিয়াইছোঁ তেতিয়ালৈকে অ'কে তাৰ দুমাহমান পিছত যাযাবৰটো উলিয়াইছোঁ যদিও আমি জানানে নাই কাৰণে আগতেই বহিছিলোঁ এইটো 2021 চনত বহিছিলোঁ চাগে আচ্ছা আৰু 2021ৰ পিছত আপোনাৰ প্ৰতিটো গানে অলপ সময় লাগে ন অলপ সময় লাগে বহুতে কিন্তু এইটো বস্তু বুজি নাপায় হয় বহুত মানুহে ভাবে এতিয়া ময়ো কিছুমান কাম কেতিয়াবা কৰোঁ কাৰোবাৰ লগত কলাবৰেশ্যন হয় গানটো সোনকালে উলিয়াব নোৱাৰোঁ বহুত কাৰণ থাকে কিবা এটা কোনোবা এটা ইনষ্ট্ৰুমেণ্ট যদি মানে অন দ্য পইণ্ট নহয় তেতিয়া গানটো উলিয়াব নোৱাৰে ন মনটো নামানে বা লিৰিক্সত কিবা এটা হৈ আছে বহুতে সেইটো কথা নুবুজে সেইটো মোৰ বেয়া লাগে কেতিয়াবা যে গানটো কৰিছিলোঁ আপোনাৰ লগত গানটো নোলালে মোৰ বেয়া লাগিলে নহয় মই চেষ্টা কৰি আছোঁ গানটো আটাইতকৈ ভালকৈ কেনেকৈ ওলাব পাৰোঁ তো সেইটো কথা মই ভাবোঁ মিউজিক কমিউনিটিৰ যোনখিনি মানুহ ইণ্ডিভিজুৱেল কণ্ট্ৰিবিউটাৰ ছিংগাৰ্ছ হওক মিউজিচিয়ানছ হওক প্ৰডিউচাৰ্ছ হওক তেওঁলোকে বুজি পাব লাগে সেইখিনি কথা এনিৱেজ বেক টু ইউৰ থিং আপুনি কৈ আছিলে জানানে নাই 2021ৰ আমি হয়তো সেইদিনা জানুৱাৰী 1 তাৰিখে বহিছিলোঁ নেকি এটা আশা এটা লৈছোঁ বহুত ধুনীয়া আমি সপোন দেখিছোঁ তিনিজনেই যে আমি কিবা এটা ভাল কৰিম তাৰপিছত বহি ৰিচাৰ্ডৰ ঘৰত গ'লোঁ আমি তাতেই বহিলোঁ তো কৈছোঁ যে তুমি পিয়ানোখন লোৱা বহা আৰু মই পেন এটা দিয়া কলম এটা দিয়া আৰু কাগজ এখন দিয়া মানে বহি এটা হ'লে দিয়া সি কিবা কিবি বজালে শুনিলোঁ উইদিন 10 মিনিটছত মই দুটা গান কম্প'জ কৰিছোঁ সেইদিনা মই তেনেকুৱাও হয় আৰু সেই 10 মিনিটৰ ৰিজাল্টটো মই যেতিয়া গান উলিয়াইছোঁ সেইটো প্ৰায় 2.5 বছৰ লাগিছে আমি ইমান স্পীডেদি গ'লোঁ মানে যে সেইদিনা বহিছোঁ দুটা কম্প'জিশ্যন বেক টু বেক আহিছে আৰু দুটাই শুনি ভাল লগা হৈছে তো এইটো উইদিন এ শ্বৰ্ট টাইম মই ৰিলিজ কৰি দিম এনেকৈ ভাবিছোঁ কিছুমান কেনেকুৱা হয় আমি বহুত সপোন দেখি আগবাঢ়োঁ ন তাৰ মাজত বহুত ঘাট প্ৰতিঘাতৰ সৃষ্টি হৈ যায় কেতিয়াবা উজুতি খাব লগা হয় গানটোত মই ধৰক এটা লাভ থিম এটাই লৈছিলোঁ মই উজুতি খাইছোঁ বহু পথে ঘাটে এটা লিখিছিলোঁ আৰু সেইটো সঁচাকৈ এই গানটোতো ফুলি আছে মানে গানটো ৰিলিজ কৰিব পৰা নাই বহুত উজুতি খাব লগা হ'ল বুজি পাইছোঁ এইটো তো ফাইনেলি আপোনাৰ 2021ত গানটো ষ্টাৰ্ট কৰিলোঁ আৰু 2024ত চাগে ৰিলিজ হৈছিলে তেনেকৈ আপুনি বেকগ্ৰাউণ্ডত বহুত কেইটা গানত কাম কৰি আছিলোঁ মই ৰিলিজ হোৱা নাছিল তো আপোনাৰ যাযাবৰটো তেনেকুৱা 2019ত মই ধৰক লকডাউনৰ ঠিক সেইখিনি সময়তে আৰু 1920 বুজি পাইছোঁ তেতিয়া মই বহিছিলোঁ আৰু উলিয়াওঁতে আপোনাৰ 2024 হ'ল অলমষ্ট তেনেকুৱা টাইম লাগিছে অকণমান বহুত মানে কষ্ট হয় বহুতখিনি কষ্ট হয় আৰু কেতিয়াবা মনে নামানে এইটো বস্তু ঠিক হোৱা নাই নেকি এইটো আকৌ গাব লাগিব কেতিয়াবা ফাইনেল ৰেকৰ্ডিঙৰ পিছতো মনে নামানে হয়নে আচলতে আমাৰ মানুহৰ মই ভাবোঁ আৰু মানুহৰ নেচাৰটোৱে অলপ তেনেকুৱা মানে আমি সন্তুষ্ট নহওঁ একোতে সন্তুষ্ট নহয় আৰু মই কেনেকুৱা মইতো একচুৱেলি মিউজিকত বেছি ফ'কাছ আছে মোৰ তথাপিও ভাবোঁ কিছুমান গান আপোনাৰ অকল মিউজিক থাকিলেও হয়তো মানুহে
হয়তো চাবও নাপাব বা শুনিবও নাপাব এনেকুৱা এটা হৈ যায় সো ভিডিও এটা লাগিব ভিডিও এটা কিছুমান গানত ভিডিও ডিমান্ড কৰে মানে ভিডিওৰ প্ৰয়োজন থাকে ভিডিওটোৰ কাৰণে বাজেট লাগে বা মানুহ লাগে প্ৰপাৰ মানুহ লাগে তো এই গোটেই জাৰ্নিটোত আপোনাৰ কিমান মানুহৰ ওচৰত গৈছো আৰু কিমানৰ তাত কিমান দিন ৰখিব লগা হৈছে ৰাতিপুৱালৈকে বহু কেতিয়াবা আজি দিম কালি দিম এনেকুৱা বহুত সমস্যা থাকে কিছুমান যাৰ কাৰণে গান এটা আৰু বহুত পিছুৱাই যায় আপোনাৰ কেনেকুৱা এক্সপেৰিয়েন্স এনে মিউজিচিয়ানছৰ লগত কাম কৰা মিউজিচিয়ানছৰ লগত মই বেয়া নহয় কিন্তু মই যিটো ভিডিঅ'গ্ৰাফিৰ যিটো লাইনৰ মানুহখিনি পাইছো অকণমান মোৰ তিতা কেহা অকণ পালোঁ মই এইটো কিহৰ কাৰণে মানে ডিউ টু লেক অফ পাঞ্চুৱেলিটি ক'ব পাৰে আপুনি এইটো আপোনাৰ পাঞ্চুৱেলিটিৰ প্ৰব্লেম আছে কিছুমান প্ৰফেচনেলিজিম যিটো থাকে আমাৰ সেইটোত অকণমান অসুবিধা পাইছোঁ মই সকলোৰে নাই বাৰু কিছুমানৰ থাকে এনে ইন জেনেৰেলটো ইণ্ডিয়াৰ মানে আমাৰ সেইটো অলপ নেচাৰ আছে মানে সময়ত নহয় বা কথা দি ৰাখিব নোৱাৰা হয় আমাৰো হয় কেতিয়াবা তেনেকুৱা কিন্তু মানে যিমান পাৰোঁ মই মেইনটেইন কৰিব ট্ৰাই কৰোঁ যাতে কথাৰ মূল্যখিনি থাকে মই ভাবোঁ একচুৱেলি সেইটো কোনো ইণ্ডিভিজুৱেল মানুহৰ প্ৰব্লেম নহয় সেইটো এটা মাইণ্ডছেটৰ প্ৰব্লেম হয় কাৰণ আমি যেতিয়া সৰু আছিলোঁ কাৰোবাৰ ঘৰত পূজা আছে পূজাত যাব লাগে দেউতাই কৈ দিয়ে বা মায়ে কৈ দিয়ে মাতিছেহে 5:30 5:30 গৈ পালে হ'ব দে ইমান সোনকালে আৰম্ভ নহয় সেইটো কয় নে সেইটো থাকে নে সেইটো আমি মানে শুনি এনেকুৱা হৈ গ'ল যে হ'ব এটাত মানে 11টাত মাতিছেতো 11:30 যাম কিন্তু মানুহ এজনে যেতিয়া ইণ্ডিয়াৰ বাহিৰত গৈ পেলাই এখন ফাৰ্ষ্ট ৱৰ্ল্ড কাণ্ট্ৰিত থাকি আহে বা এখন ভাল তেনেকুৱা পাঞ্চুৱেল কাণ্ট্ৰি এখনত থাকি আহে ছিংগাপুৰ বা জাপান হওক বা ইউৰোপৰ যিকোনো এখন কাণ্ট্ৰি হওক তেতিয়া মানুহ এজনে বুজি পায় যে 11টা মানে 11টা পাছত গৈ পেলাই নহ'ব মই বেছি ক'লে বেয়া হ'ব মই নিজেও শ্ল' সেইকাৰণে আমি শ্ল'লি আজি কথাবোৰ পাতি আছোঁ সেইকাৰণে হয় মই অকণমান লাহে ধীৰে কৰোঁ কামবোৰ টাইম মেইনটেইন কৰিব কেতিয়াবা নোৱাৰোঁ কিন্তু যদি মই কিছুমান কাম প্ৰফেচনেলি চাব বিচাৰোঁ আজিলৈ মই চোৱা নাই যদি কাৰোবাক ৱৰ্ড দিছোঁ যেনিবা যে এই কামটো মই কৰি দিব লাগিব মোক এটা দায়িত্ব দিয়া হৈছে সেইটো মই কৰিব লাগিব তাৰমানে যেনেকৈ নহওক কাৰণ নহ'লে মোৰ কথাৰ ভেলু নাথাকিব টাইম মেনেজমেণ্টটো ভাল নহ'লেও মানে ৰেছপনচিবিলিটিটো থাকিব লাগে বা ৰেছপণ্ড কৰিব লাগে সময়মতে আপুনি ধৰক আজি মোক এটা গান আপোনাৰ হাতত আপোনাৰ টেবুলখনত মোৰ এটা গানৰ কাম চলি আছে মই আজি এটা গান ৰিলিজ কৰিব লাগে অলৰেডি আমি গোটেই টিমৰ সকলোৰে লগত কথা পাতি লৈছোঁ যে গানটো আজি ৰিলিজ কৰিম মই ডিপেণ্ডেবল আছোঁ আপোনাৰ ওপৰত যে মিক্স মাষ্টাৰ কৰি দিব আপুনি আৰু আপুনি কথা দিলে মোক যে অমুক দিনৰ অমুক তাৰিখে মই আপোনাক দি দিম সেইদিনা আপুনি ৰিলিজ কৰিব পাৰিব অলৰেডি মই পাব্লিকৰ লগত ৰিলেটেড আছোঁ মই সকলোৰে আগত কৈ দিলোঁ যে মোৰ এই গানটো কাইলৈ ৰিলিজ হ'ব অমুক ডেটত যদি সেই দিনটোত যদি আপুনি মোক যদি ৰেছপণ্ড নকৰে বা ফোন যদি ৰিচিভ নকৰে নহয়নে তেনেকুৱা হ'লেতো মই ভাবোঁ দুদিন আগতেই দিব লাগে আচলতে দুদিন আগতেই দিব লাগে তো এনেকুৱা কিছুমান পাইছোঁ এনেকুৱা এক্সপিৰিয়েঞ্চ হ'ল যাৰ ফলত এতিয়া সঁচাকৈ ভাবোঁ যে মোৰ যদি কামটো আজি 18 তাৰিখে যদি ৰিলিজ দিব লগা আছে মই মানুহজনক ক'ব লাগিব 11 তাৰিখ বা 5 তাৰিখে ৰিলিজ দিব লাগিব বুলি তেতিয়া হয়তো অকণমান টাইমটো স্মুথলি হ'ব তেনেকুৱা কিছুমান প্ৰব্লেম পাইছোঁ বিশেষ একো নাই গোটেইখিনি কোঅপাৰেটিভ হয় খুব ভাল পাইছোঁ মোৰ টিমত যিমান কাম কৰিছোঁ মোৰ লগত ভিডিঅ'ৰ ক্ষেত্ৰত হওক এডিটিঙৰ ক্ষেত্ৰত হওক গোটেইখিনিয়ে কোঅপাৰেট কৰিছে হয় জাষ্ট অকণমান টাইম মেনেজমেণ্টত অকণমান মানুহখিনি ভাল এইটো কথা আমি আগতো পডকাষ্টত কামো ভাল মানুহখিনি ভাল মানুহৰ কাম ভাল সেই আমাৰ অলপ টাইম মেনেজমেণ্টটো ঠিক নহয় সেইটো অলপ ঠিক নহয় সেইটোৱে আৰু ঠিকে আছে তেনেকৈ গ'লোঁ গৈ আপোনাৰ মোৰ বন্ধু ভালেকেইজন আছে সিহঁতে কোনোবা ফিল্ম লাইনত কাম কৰি আছে আৰু কোনোবা মিউজিকৰ লাইনত কাম কৰি আছে তেনেকৈ সকলোবোৰ উঠি পৰি মোৰ কাৰণে লাগিছে হয় মোৰ আপোনাৰ চেনেলত গৈ গানবোৰ চালে তাতে কিছুমান ডাইৰেক্টৰ দেখিব মিউজিচিয়ান দেখিব যিবোৰ আছে সকলো নিজৰ বন্ধুৰ দৰে মানে সকলোৱে মোক ছাপোৰ্ট কৰিছে লগ দিছে ইমানৰ নাম লৈ শেষ কৰিব নোৱাৰোঁ কাৰণে মই কাৰো ব্যক্তিগত নাম নলওঁ মানে মই ব্যক্তি বিশেষে কিন্তু চবেই ছাপোৰ্ট কৰিছে যাৰ কাৰণে মই এটা শক্তি পাইছোঁ ধৰক কেতিয়াবা অভাৱত পৰিলেও মই ৰখি যোৱা নাই মই বুজি পাইছোঁ মই তথাপিও চেষ্টা কৰি আছোঁ যুঁজ দি আছোঁ মই তেনেকৈ কাম কৰি আছোঁ নেজানো কিমানখিনি কৰিব পাৰিছোঁ সেইটো ৰাইজে শুনি
বিবেচনা কৰিব যদি ভাল হৈছে মৰম দিব যদি ভাল হোৱা নাই আঙুলিয়াই দিলে মই ভাল পাওঁ দেখুৱাই দিব লাগিব যে এইটো এনেকুৱা কৰিবা আৰু এইটো এনেকুৱা কৰিলে ভাল হয় এইটো বুজি পাইছো মানুহৰ মৰম লাগিবই আপুনি ষ্টাৰ্টিঙতো কৈছে মানুহৰ মৰম লাগিব আপুনি কিয় ভাবে মানুহৰ মৰম ইমান লাগে বুলি মানে হয় মানুহৰ মৰম নহ'লে কাৰণ কিছুমান মানুহে কাৰণ মই কিয় সুধিছো কথাটো পৃথিৱীখন বহুত পলাৰাইজড হৈ গৈছে ন আজিকালি মানুহবোৰ বহুত পলাৰাইজড হৈ গৈছে কিছুমান মানুহ এইটোও কয় যে এই নাই কাৰো কথা চিন্তা কৰি লাভ নাই আৰু কাৰো কথা শুনিও লাভ নাই নিজৰটো কৰিব লাগে আপুনি কৈ আছে নাই মানুহৰ মৰম লাগে হয়নে সেইটোও কয় বহুতে আপুনি কিয় তেনেকুৱা বুলি ভাবে নাই মই মানুহৰ কাৰণে কাম কৰি আছো গতিকে মানুহক লাগিবই মানুহৰ মৰম লাগিবই আৰু অকলে বিচাৰে মানুহে সেইটো আকোৱালি লোৱাটো হয় না আপোনাৰ কামখিনি অকলে আহিছো অকলে যাবও লাগিব হয় কিন্তু মাজৰ জাৰ্নিখিনিত মানুহ নোহোৱাকৈ জানো আমি আছো তাকেতো ছ'চিয়েল এনিমেল ন সেইটো তো সৰুৰ পৰা তেনেকৈ মানুহৰ লগতেই ডাঙৰ হৈছোঁ তো মানুহৰ লগত থাকি হয়তো অকলেই যাব লাগিব সেইটো বেলেগ কথা তো মানুহ লাগিব আৰু কওক হয় সৰি টু ইণ্টাৰাপ্ট একো নাই সেইটো মই কিবা এটা কাম কৰিলে মই নিজে ভাল পাইছোঁ অকল মই নিজে ভাল পালে নহ'ব মানুহে ভাল পাব লাগিবতো তো সেইটো মই নিজে এনালাইজ কৰি চাব পাৰোঁ যে ভাল হৈছে নাই কিন্তু আনকেইজনক মই সুখী কৰিব পাৰিছোঁ মোৰ গানটোৰে বা মোৰ কামেৰে মোৰ কৰ্মৰে ন তো আনকেইজনক প্ৰভাৱিত কৰিব পাৰিছোঁ মই সেইটো বহুতখিনি মানে গুৰুত্বপূৰ্ণ কথা সেইটো তো কোনোবাই আজিও এতিয়া জুবিনদাৰ গান শুনি পৰা ডাঙৰ হৈছোঁ পাপনদাৰ গান শুনিছোঁ কিছুমান গানে ইমানকৈ বেছি প্ৰভাৱ পেলায় এতিয়াও ৰাতি কেতিয়াবা মন গ'লে সেইবোৰ শুনা হয় হয়নে এতিয়াও শুনা হয় মানে বহুত প্ৰভাৱ পেলায় আৰু সেই মমেণ্টটো যিদিনাখন আমি গানটো শুনিব ষ্টাৰ্ট কৰিছিলোঁ সৰুতে সেই মমেণ্টটো ধুনীয়াকৈ স্পষ্টকৈ আহে মাইণ্ডত যে মই কেনেকৈ শুনিছিলোঁ মই কি কৰিছিলোঁ আগতে জুবিনদাৰ গান লগাই আগৰ যে ডাঙৰ ডাঙৰ ডেক যে আছিলে ডাঙৰ ডাঙৰ বক্স আছিল চাউণ্ড চিষ্টেম কেছেট বজোৱা তাৰে মাজত মই মূৰটো এনেকৈ সোমাই দিওঁ দুফালৰ পৰা বক্সটো লৈ পুৰা ফুল ভলিউমত দি মই চিঞৰি থাকোঁ তো সেইবোৰ কথা মনত পৰে কেতিয়াবা আপোনাৰ আৰু এটা মই গান শুনিছিলোঁ মা বুলি সেইটো আপুনি লিখা হয় সেইটো মানে আপোনাৰ নিজৰ মাৰ কাৰণে এনেকুৱা ট্ৰিবিউট টাইপৰ তেনেকুৱা আছিলে নেকি নিজৰ বুলি নহয় পৃথিৱীৰ প্ৰত্যেকগৰাকী মাৰ কাৰণে লিখিছোঁ মই অ'কে সেইটো গানৰ বিষয়ে কওক সেইটো গান আৰু অডিয়েঞ্চৰ কাৰণে সেইটো মই ক'ব গ'লে অকস্মাতে অহা এইবোৰ মানে আমি কেতিয়াবা কেনেকুৱা হয় কিছুমান গান শুনি থাকোঁতে তাৰ পৰা ইনফ্লুৱেঞ্চ হৈ কিনে আমি গান বনাওঁ ন এইটো তেনেকুৱা নহয় এইটো অট'মেটিকেলি এদিন আছোঁ ঘপকৈ গীটাৰখন লৈ আছিলোঁ মনত কিবা এটা আহিলে খুব মানে এনেকুৱা এটা চিটুৱেশ্যন আছিলে মালে মনত পৰি আছে তেনেকুৱা তো কিবা এটা মাৰ কাৰণে লিখিব মন গ'ল মোৰ মাক কিবা এটা দিওঁ মানে এনেকুৱা তো লিখি শব্দবোৰ এনেকুৱা হৈ গ'ল যে অকল মোৰ মা নহয় মানে মা শব্দটোৱেই বহুত ডাঙৰ মা শব্দটোৱেই বহুত ডাঙৰ আৰু এই বস্তুটো আজিকালি ফিল কৰাটো খুবেই প্ৰয়োজন কিহৰ কাৰণে এটা বয়সত গৈ ল'ৰা ছোৱালী যেনে ডাঙৰ হয় নিজৰ মাক বাপেক অৱহেলিত হয় আজিকালি নহয়নে কামৰ ব্যস্ততাত হওক কিবাত হওক হয় ইমান কষ্ট কৰিতো মা দেউতাই ডাঙৰ কৰে কিন্তু এতিয়া আমি নিজেই মা দেউতাক সময় দিব নোৱাৰোঁ এনেকুৱা হয় ন তো কিছুমান মানুহ এনেকুৱা ব্যস্ততাত থাকে যে ভাবিবও সময় নাথাকে আমি ব্যস্ততাত থাকিলে কি হয় যে ভাত খালে নে সেইটো এটা সময়ত মানে এটা সময়ত কেনেকুৱা আছিল মই ফিল কৰোঁ সেইটোতো বেছিক কথা এটা কৈছোঁ মায়ে ভাত খালে নে সেইটোতো আমি জনা দৰকাৰ সেইটো মাৰ গা বেয়া নেকি মই কেতিয়াবা ভাবোঁ এটা সময়ত দেউতা যেতিয়া জব কৰি আছিলে দেউতা বিদ্যুৎ বিভাগত কৰিছিলে জব আচ্ছা তেতিয়া ACB আছিলে হয় অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ হয় এতিয়াতো কোম্পানীৰ ব্যক্তিগতকৰণ হৈ গ'ল এতিয়া দেউতাই কি কৰে স্কুলত আহোঁ নহয় তাৰপিছত দেউতাৰ অফিচত গৈ ৰখি থাকোঁ দেউতাই আকৌ যেতিয়া দেউতাৰ ছুটি হ'ব তাৰপিছত চাইকেলত উঠাই পিনে ঘৰলৈ লৈ আহে চাইকেলৰ আগত সৰু চিট আছিল যে এই আগৰ ডাঙৰ ৰেলী চাইকেল আছিলে
বুজি পাইছো আগত বাস্কেট থাকে এনেকুৱা ধুনীয়া বুজি পাইছো আছাম টাইপ চাইকেল ক'ব পাৰে বৰ ধুনীয়া মানে সেই দিনবোৰ মনত পৰিলে ভাল লাগে আৰু কিমান মজবুত চাইকেলখন বাপৰে এতিয়াও চলি আছে এইখন হয় নেকি মই গ'লেও চলাওঁ এতিয়া কেতিয়াবা এইখন আচ্ছা আজি কিমান বছৰ গ্ৰীণ কালাৰ নে গ্ৰীণ ডাৰ্ক গ্ৰীণ এই 40 বছৰমান নে 50 বছৰে হ'ল নেকি এইখনৰ এতিয়াও চলি আছে তো দেউতাক ৰখি থাকোঁ তেনেকৈ এটা সময়ত লাহেকৈ হাইস্কুল পালোঁগৈ হাইস্কুলত মোক চাইকেল কিনি দিলে সৰু এখন টাৰ্গেট চাইকেল এখন কিনি দিলে আচ্ছা তাৰপিছত অকণমান ডাঙৰ হ'লোঁ হাইস্কুলৰ মানে লাষ্ট ফেজটোত তেতিয়া আগত কেৰিয়াৰ লগোৱা যে এই ৰয়েল চাইকেল থাকে নহয় সেইখন ল'লোঁ তেতিয়া ঘৰত যেতিয়া যাওঁ সদায় দেউতাহঁলে ৰখি থাকোঁ মানে দেউতাক ফোন কৰোঁ ফোন আহিলে তেতিয়া মোবাইলটো লাহেকৈ আহিছে আৰু যে দেউতা কেতিয়া আহিব মই গৈ আছোঁ ৰ'বা অকণমান ৰাখচোন মই এতিয়া অকণমান ব্যস্ত আছোঁ ফোন কৰি আছোঁ বা গৈ আছোঁ দে আকৌ ফোন কৰিম দেউতা হোৱাই নাই নেকি আহোঁতে এইটো লাগিছিলে লৈ আহিবচোন বুলি কওঁ তাৰপিছত এনেকৈ ফোন কৰি থাকোঁ কিন্তু আজি চাওকচোন আজি এনেকুৱা হৈ গ'ল দেউতাৰ ধৰক ৰিটায়াৰমেণ্ট হ'ল এতিয়া দেউতাই ফোন কৰি থাকে মোক কি কৰিছ তই ফ্ৰী আছনে ভাবিলে মানে কিবা এটা বেলেগ এটা মানুহে একচুৱেলি মই মোৰ এনেকুৱা ফিল হয় সৰুতে আমি মাৰ লগত বহুত ৰিলেট কৰোঁ কিন্তু যিমান ডাঙৰ ল'ৰা মানুহৰ ক্ষেত্ৰত কৈছোঁ যিমান ডাঙৰ হৈ গৈ থাকোঁ ন সিমান দেউতাৰ লগত ৰিলেটিভিলিটিটো বাঢ়ি যায় আৰু যেতিয়া নিজে সেই প্ৰব্লেমবোৰ ফেচ কৰোঁ তেতিয়া গম পাওঁ যে নাই দেউতাই কি ফিল কৰিছিল এইটো সময়ত তাকে বেয়া লাগে কেতিয়াবা ভাবিলে মানে সময়বোৰ ইমান কেনেকৈ দৌৰে আৰু ইমান সলনি কেনেকৈ হয় মানে নহয়নে এটা সময়ত দেউতাক ৰখি থাকোঁ ফোন কৰোঁ মা ক'ৰবাত গ'লে বা মা স্কুলত কৰিছিলে মাক ফোন কৰোঁ মা আহি পালেনে বা ফোন নথকা দিনততো ৰখি থাকোঁ উপায় নাই তেতিয়া অকলে বাইদেউৰ মোক এৰি থৈ কিনে গুচি যায় যেতিয়া ফোন আহিলে দুজনকে ফোন কৰোঁ এতিয়া ওলোটা হৈছে মানে এতিয়া ইমান কামৰ ব্যস্ততা আহিছে মায়ে ফোন কৰে আকৌ এবাৰ দেউতাই ফোন কৰে যে কেনেকুৱা আছোঁ কেনে খবৰ ভালদৰে থাকিবি বহুত নিউজ পাই থাকোঁ পেপাৰত কিবা কিবি এইবোৰ ভয়ে লগা হৈছে আমাৰ আজিকালি তো সেই চিন্তাবোৰ মানে কেতিয়াবা অকলশৰীয়া মুহূৰ্তত যেতিয়া থাকোঁ ভাবি থাকোঁ যে জীৱনটোত কি কৰিব পাৰোঁ মানে কি কৰিব পৰা যায় কি কৰিলে এইবোৰ কি কৰিলে ঠিক হ'ব বা কি কৰিলে আকৌ আগৰ দিনবোৰ ঘূৰাই দিব পাৰি বুজি পাইছোঁ কিন্তু সময়টো গতিশীল সময় সলনি হ'বই গতিকে মই ভাবিছোঁ সংগীতৰ লগত জড়িত যেতিয়া সংগীতেৰেই কিবা এটা কৰিব পাৰি আৰু সেইকাৰণে মই কি কৰিলোঁ মাটো বনালোঁ মই গান আৰু এটা গান বনাই থৈছোঁ মই ৰিলিজ কৰিম বেছিদিন নকৰোঁ আৰু আইতা অ'কে তো ককাক নাপালোঁ আমি যদি ককা থাকিলেহেঁতেন ককাও গান বনালোহেঁতেন চাগে এতিয়া মই কি কৰিছোঁ আইতা নামৰ গান এটা বনাইছোঁ এজন ককা যে আছে বুলি কৈছিলে সেইটো মোৰ মাৰ মামা নিজৰ ককা এই একেবাৰে নিজৰ বুলি ক'লে দেউতাককো নাপালোঁ মাৰ দেউতাককো পোৱা নাই আমি আইতাক পালোঁ তো আইতাৰ পৰা অলপ চিটুৱেশ্যনবোৰ দেখি ইনস্পায়াৰ্ড হৈ বা আমি যে পাইছোঁ যে আইতাক কিছুমানেতো সেইখিনিও সৌভাগ্য নহয় আইতাক ককাক ঢুকাই যায় সৰুতে হয় তো মই ভাবিলোঁ আইতাৰ ওপৰতে গান লিখোঁ আৰু বৰ্তমান সময়ৰ লগত মিলাই লিখোঁ কিহৰ কাৰণে বৰ্তমান যুগটো বহুত বেয়া ফালে গৈ আছে যদি চাব যাওঁ মাক দেউতাক যেনেকৈ অৱহেলিত হৈ থাকে আইতাকবোৰেও বৃদ্ধাশ্ৰমত থাকিব লগা হয় মাক বাপেকৰ দৰে ল'ৰা ছোৱালীয়ে নিজৰ মাক বাপেকক চায় যিমানখিনি পাৰে কিন্তু ল'ৰা ছোৱালীৰ মাক বাপেকৰো ওপৰত যিজন থাকে যদি বাচি থাকে সেইজনৰ কাৰণে মানে এই বৰ্তমান সময়ৰ এই পৰিস্থিতিটো বহুত ভয়ানক হয় ভয়াৱহ নিজৰ মাক বাপেকক চাব নে নিজৰ আইতাক ককাকক চাব এনেকুৱা এটা পৰিস্থিতি হৈ যায় তো কিছুমান মই বস্তু অনুভৱ কৰোঁ কেতিয়াবা যে পৰিস্থিতিবোৰ কিভাৱে কেনেকৈ গৈ আছে ক'লে তাকে ভাবি মই মা গানটো লিখিলোঁ আৰু মই তাতে পিছত এটা মেছেজ দিছোঁ মাৰ ওপৰত এটা লাইন এটা লিখিছোঁ গানটোৰ একদম লাষ্টত আৰু গানটোত যিমান পাৰি মাক দেখুৱাব ট্ৰাই কৰিছোঁ মোৰ মা নহয় প্ৰত্যেকগৰাকী মাক দেখুৱাব চেষ্টা কৰিছোঁ হয়তো পাৰিলে গোটেই পৃথিৱীৰ মাকে দেখুৱালোহেঁতেন কিন্তু গানটো হৈছে 4 বা 5 মিনিটৰ গতিকে যেনেকৈ পাৰি চেষ্টা কৰিছোঁ তাতে মোৰো এটা সৰু চিন ৰাখি থৈছোঁ মাৰ লগত মই নিজেও এটা সৰু চিন এটাত এক্টিং কৰিলোঁ তো নাজানো মানুহক চুব পাৰে নোৱাৰে কিন্তু মই মেছেজটো দিব ট্ৰাই কৰিছোঁ যে মাক অৱহেলা নকৰিব এনেকুৱাকৈ এটা মেছেজ দিছোঁ
সকলোৱে চাব চেনেলটোত গৈ সকলোৱে চাব আমি লিংকটো দি দিম ডেছক্ৰিপশ্যনত থাকিব দিব তাৰপিছত চাব পাৰিব সেইটো হ'ল লগতে মই আৰু এটা গানৰ কাম কৰি আছোঁ ভিতৰে অলপ টাইম লাগিব সেইটো দেউতা আচ্ছা মা থাকিলে আইতা থাকিলে দেউতাও কৰি আছোঁ মই আপুনি বহুত ফেমিলি অৰিয়েণ্টেড ক'বও পাৰে তেনেকুৱা হ'ব পাৰোঁ মানে বহুত ভেলু কৰে আপুনি ন মই বহুত ভেলু কৰোঁ একচুৱেলি আৰু দৰকাৰ প্ৰতিজনেই তেনেকুৱা হোৱাটো মই বিচাৰোঁ আজিকালিৰ যুগত মই ভাবোঁ এই বস্তুবোৰ দৰকাৰ কাৰণ বহুত ডিষ্টেঞ্চ আহি গৈছে মানুহৰ মাজত বহুত ডিষ্টেঞ্চ আহি যদিও আগৰ দিনত নহয় মানে মানুহে সপ্তাহত এবাৰ চাগে ফোনত কথা পাতিছিলে কোনোবা যদি বম্বেত থাকে কাৰণ লেণ্ডলাইনৰ ইমান দাম এবাৰ মানে 15 মিনিট কথা পাতিলে বহুত পইচা দিব লাগে পিচিও আছিলে যে আগত পিচিও আপুনি চাগে পাইছে ময়ো পাইছোঁ অলপ সময়ৰ কাৰণে মই এৰাউণ্ড ক্লাছ 10 মানলৈকে পাইছোঁ আৰু পিচিও তাৰপিছত নাছিলে কিন্তু মানে মই কথাটো জাষ্ট শেষ কৰি লওঁ তেতিয়া 5-10 মিনিট কথা পাতিব ইমান পইচা দিব লাগে কিন্তু মানে কি মানুহৰ সেই কানেক্টটো আছিলে সেই মৰমটো আছিলে সেইটো বেলেগ আছিলে আজিকালি মোবাইল আছে এতিয়া কথা পাতিম বুলি ভাবিলে এতিয়া কথা পাতিব পাৰি কাৰোবাৰ লগত কিন্তু মানুহৰ মাজত সেই কানেকশ্যনবোৰ নাই আৰু সেই বস্তুটো বহুত সোনকালে চেঞ্জ হৈ গ'ল আমাৰ চকুৰ আগত চেঞ্জ হৈ গ'ল আৰু বহুত বেয়া লাগে ভাবিলে বহুত বেয়া লাগে সময়বোৰ মানে বহুত বেলেগ ফালে গৈ আছে গতিকে যদি আপোনাৰ নিচিনাকে ভাবিব পাৰে চবে মই ভাবোঁ চাগে অলপ পৃথিৱীখন ভাল হ'ব কাৰণ নাজানো এনেকুৱা এখন পৃথিৱী হয়তো মই নাভাবোঁ একো লাভ মানে মানুহবোৰ যদি এনেকুৱা হৈ পেলাই আমি ডেভেলপমেণ্টটো কৰি লওঁ চব মানুহ যদি ধনীও হৈ যায় একো লাভ নাই মই সেই বুলি ভাবোঁ নিজৰ শিপা যদি পাহৰি যায় হয় তেতিয়াহ'লে আপুনি যিমান উন্নতি কৰক আপুনি জীৱনত নিজৰ ভাল পোৱা মানুহখিনিক যদি আমি সময় দিব নোৱাৰোঁ সেইটো তো কিছুমান মিউজিচিয়ান এনেই লগৰ বন্ধু কিছুমানে মোক কয় কেতিয়াবা তইচোন গোটেই ফেমিলি সোমাই আছে দেখোন মা আহিলে মই কৈছোঁ যে মই চবকে সোমাম মই খুৰা বনাম খুৰীও বনাম পেহা বনাম পেহী বনাম চব গান বনাম মই ধেমালিতে কওঁ মই নহয় কি নহয় মানে কৰিব লাগে কোনোবাইতো কৰিব লাগিব থিম যেনেকৈ মানে মনত আহে বা যিটো বস্তু আমি বহুত ভাবুক হয় ন আৰ্টিষ্টবোৰ অলপ বহুত চিন্তাশীল হওঁ তো মনত আপুনিও এজন আৰ্টিষ্ট আপোনাৰো মই চেষ্টা কৰি আছোঁ হয় ভাল গান গাই বুলি গম পাই গৈছোঁ অলৰেডি গতিকে চেষ্টা কৰি আছোঁ হয় সেইটোৱে তো আমাৰ চিন্তাৰ ধাৰণাবোৰ বেলেগ হয় যদি সঁচাকৈ যদি আমি নিজক আৰ্টিষ্ট বুলি ভাবোঁ নিজেওতো ভাবিব লাগিব তো আমাৰ ধাৰণাবোৰ অলপ বেলেগ হয় আমাৰ চিন্তা ধাৰণা বহুত ভাবুক হয় বহুত ইম'চনেল হয় আমি নহয়নে কাম কৰি যেতিয়া থাকোঁ যিমানো প্ৰেক্টিকেল হ'ব চেষ্টা কৰিব খোজো আমি নোৱাৰোঁ আমি একচুৱেলি যেনেকুৱা আমি তেনেকুৱাই আমি যদি নিজক চেঞ্জ কৰিও দেখাব বিচাৰোঁ তথাপিও আমি নোৱাৰোঁ কিছু ক্ষেত্ৰত আকৌ সেইটোৱে হ'বই লাগিব শিপাডাল ধৰিবই লাগিব মানে আমি সেইটো গতিকে তেনেকৈ চেষ্টা চলাই আছোঁ এতিয়া নাজানো আৰু কিমান দূৰ যাব পাৰোঁ সকলো লগত থাকিলে চাগে আগবাঢ়িম সো জয় আপুনি আজি আহিলে আপোনাক মই জয় মাতিব লাগে নে জয় মাতিব লাগে JAY একচুৱেলি জয় তো জয়ে হ'ব এইটো মাতিলেই হ'ল আৰু অসমীয়াত হ'লে জয় হ'ব বাট এনিৱেজ আপুনি আজি আহিলে বহুত ভাল লাগিল বহুত আমি একচুৱেলি পাৰ্চনেল কথা পাতিলোঁ যদিও আমি ভাবিছিলোঁ মিউজিকৰ কথা বেছিকৈ পাতিম বাট মই বিচাৰিম আপুনি আকৌ এবাৰ আহক আমি আৰু অলপ মিউজিকৰ কথা পাতোঁ কিছুমান গানৰ কথা আমি পাতিব নোৱাৰিলোঁ আৰু আপোনাৰ যোনটো জাৰ্ণি সেইটো এনেকৈ আগবাঢ়ি গৈ থাকক ভাল ভাল গান আমি শুনিব পাওঁ আগলৈকে মোৰ শুভেচ্ছা থাকিল আপোনাৰ কেনেকুৱা লাগিলে আজি মোৰ বহুত ভাল লাগিল আউটলুক উইথ অভিলাষ ন আউটলুক উইথ অভিলাষ হয় খুব ভাল প্ৰচেষ্টা এটা আৰু এইটোৰ জৰিয়তে যাতে আৰু উদীয়মান যিখিনি আমাৰ বহুত টেলেণ্টেড কিছুমান আৰ্টিষ্ট থাকে বা বিভিন্ন বেলেগ বেলেগ চ'ৰ্চত কাম কৰা বেলেগ বেলেগ ছেক্টৰত কাম কৰা মানুহ থাকে সেইবিলাকক যাতে আপোনালোকে এইটোৰ থ্ৰুদি ওলাই আনিব পাৰে মানুহৰ আগত চিনাকি কৰাব পাৰে তাকে আশা কৰিলোঁ আৰু শুভেচ্ছা থাকিল জাৰ্ণিটো সফল হওক আপোনালোকৰ থেংক ইউ ছ' মাছ থেংক ইউ নমস্কাৰ মই জয় শৰ্মা মই এজন কম্প'জাৰ ছিংগাৰ আৰু লিৰিক্স লিখোঁ মই যদি আজিৰ এই এপিছ'ডটো চাই আপোনালোকে ভাল পাইছে প্লিজ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এই আউটলুকক এটা বেলেগ পৰ্যায়লৈ লৈ যোৱাত সহায় কৰিব ধন্যবাদ